কৃষ্ণ 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 আতৈ এইবাৰ বহুত দিনলৈ ওলালা চাগে কেনেকৈ জানিলা নহয় খুলতালৰ লগতে এইবাৰ বেগে টালি টোপোলাই ওলাইছা নহয় ঠিক ধৰিছা মানুহে মোক বিচাৰি সত্ৰ ওলাইছে গৈ কিয় পুতেক জীয়েকহঁতক গীতা মাতে পাকৈত কৰিবলৈ উপায় নাই বুজিছা যাওক যাওক ভাল কথাহে আপোনাক নাচ গান শিকাবলৈহে মাতিছে পুৰণা ৰেডিঅ' ভাল কৰিবলৈ মতা নাই নহয় আতৈ গাঁতত এতিয়া কথাৰ মহলা মাৰিব নালাগে এই চোৱা বাট খোজ কাঢ়ি গৈ সিফালে আকৌ ঘেৰ ঘেৰি বাছৰ টেকেচনি খাবলৈ আছেই নহয় আহিছো দেই কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ হয় ভাল আতৈ গৈছো একেটা কথাকে তোমাক কিমানবাৰ ক'ব লাগে আপোনাৰো একেটা কথাকে শুনি শুনি মোৰো কাণ দুখন ঘোলা নোহোৱাকৈ থকা নাই দিয়ক জলপান হৈ আছে খাই যাওক ঘূৰি আহি খাম আৰে ঘৰখনত তিনিটাকৈ মেকুৰী হাজাৰ বিজাৰ এন্দুৰ হাতত লাঠি টাঙন লৈ মই আপোনাৰ জলপানৰ ৰখীয়া হৈ থাকিব নোৱাৰো দেই তুমি কথাটো নুবুজা কিয় বলিনক ঘৰতে লগ ধৰিব নোৱাৰিলে পিছত লগ নাপাম নহয় বাপেক জীয়েক দেখিছো নাচ গানক লৈ পাগল হ'ল বলিনক পিছত লগ ধৰিলেনো কি হয় নৃত্য প্ৰতিযোগিতালৈ আছেনো কেইদিন বলিনে নাচ শিকালেহে মাজনীয়ে নাচ শিকিব পাৰিব কথা দুইটাই ডাঙৰ মাজনীয়ে নাচ শিকিব লাগিব আপুনিও গেষ্ট্ৰিকৰ পৰা ৰক্ষা পাব লাগিব জলপান খাবই লাগিব তেন্তে কথা কবলৈ আহিছে পেটত গেষ্ট্ৰিকৰ ভৰটো লৈ এফালে এবাৰ ঠিন সিফালে এবাৰ টাও Tao kita kiti tak tao kita kit rit hey tao kita dridhina kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit dhanita kiti kiti tak dina dridhina hey kit dhanita kita kiti tak dina dridhina hey kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit dhanita kiti tak কি কৰিছে জলপান খাওক খাম নহয় জলপান এটা খাবলৈ ইমান অনুৰোধ কৰিব লাগে নে মাজনী ভলিউম কমা বাপেৰে মোক নৃত্য প্ৰতিযোগিতা বিচাৰক বুলি ভাবিছে তুমি মোক বিদ্ৰোহ কৰিছা নেকি নাই কৰা মোৰ শংকৰ গুৰু শুনা নৃত্য গীত বা কোনো এটা কলাত পাৰ্গত হ'বলৈ কিমান সাধনাৰ প্ৰয়োজন তুমি জানা পিছে সেই বলিনৰ জাৰ্চি গৰু মাতৰ লেখীয়া মাত আৰু তাৰ সেই মুটোহা হাতৰ ফুলৰ বোলে জীয়েৰক যে পাৰ্গত কৰিব নোৱাৰে সেইটো খাটাং সেইটোৱেইটো আচল কথা আমাৰ ইয়াত বলিনেই 1 নম্বৰ এটা কাম কৰিলে কেনেকুৱা হয় কি কম বলিনক নাচ শিকোৱাটো বন্ধ কৰিলে কেনেকুৱা হয় কি ক'লা তাতকৈ মোক উশাহ নিশাহ বন্ধ কৰিবলৈ নকয় কি বেয়া কথাবোৰনো কৈ থাকে কমেই শুনা মোৰ একমাত্ৰ ছোৱালীজনীক নাচ গান শিকাই সমাজৰ মাজত জাকত জিলিকা কৰিব খুজিছো তাত তুমি বাধা দিবলৈ আহা ঘটিটো খালি পানী গুটি আনা মাজনী বন্ধ কৰিলা কিয় লাগি থাকা দেই tao kita kit rit hey tao kita dridhina kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit dhanita kiti tak dina dridhina hey kit dhanita kita kiti tak মাকজনী হৈ মাজনীৰ মই অপকাৰ চিন্তা কৰিব নোৱাৰো নহয়
মই বেলেগ কথা এটাহে চিন্তা কৰিছো। কি? মাজু বাইদেউহঁতৰ ঘৰত সত্ৰৰ ভকত দুজনমান আহি ল'ৰা ছোৱালীহঁতক গীত মাতৰ শিক্ষা দিয়েহি বোলে। আমাৰ মাজনীৰ কাৰণেও তেওঁলোকক অনুৰোধ জনাব পাৰে দেখোন। কথাটো সঁচা নে চন্দনা? সঁচা আকৌ। মই জানো নহয়, তোমাৰ এই ধুনীয়া চেহেৰাটোৰ মাজতেই লুকাই আছে তোমাৰ জীয়েকৰ প্ৰতি থকা আচল ধাৰতিকণ। খোৱা। যাওক। তোমালোকৰ এই ধাউতি দেখি মই সঁচাই আনন্দিত হৈছো। তোমালোক সঁচাকৈ শিকিম বুলি আহিছেনে? বৰ ভাল কথা। প্ৰচণ্ড গৰমে জোৰোলা কৰা দেহাটো যেনেকৈ এচাটি মলয়া বতাহে জোৰ পেলায়, ঠিক তেনেকৈ এই গীত মাত নাচ বাদ্যই আমাৰ অশান্ত দেহ মনকো শান্ত কৰি তুলিব পাৰে। এই শক্তি উলামূলা শক্তি। শিষ্যসকল, আমি এতিয়া আৰম্ভ কৰিম গোৱালিপাৰৰ কৃষ্ণৰ বৃত্তান্তৰ কথা। গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে চৰণ চলাই নপুৰ বজাই মধুৰ মধুৰ হাসে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে চৰণ চলাই নপুৰ বজাই মধুৰ মধুৰ হাসে গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে